নমস্কাৰ। এই মুহূৰ্তত দিব লৈছোঁ এক গুৰুত্বপূৰ্ণ খবৰ। 18 বছৰৰ ওপৰৰ লোকে নতুনকৈ নাপাব আধাৰ কাৰ্ড। IIM স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অনুসূচিত জাতি জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত 18 বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে। ব্ৰহ্মপুত্ৰত চীনৰ নদী বান্ধ সন্দৰ্ভত দুই দেশৰ বিদেশ মন্ত্ৰীৰ আলোচনা ৰাজ্যসভাত তথ্য দিলে চৰকাৰে। খিলঞ্জীয়া মুছলমান সাৱধান হোৱাৰ সময় এই কথা ঘোষণা কৰিলে বিজেপি পক্ষ দল থেকে। ভাৰতক হেৰুৱালে বিপৰ্যয় নামি আহিব চীনৰ অগ্ৰসন সন্দৰ্ভত ট্ৰাম্পক সকীয়ালে নেকি হেলিয়ে। ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীক অনুমোদন মেজৰ জেনেৰেল বাজাজৰ। স্বাধীন ভাৰতত 173 জনক দিয়া হৈছে ফাঁচী। মৃত্যুদণ্ডৰে দণ্ডিত হৈ কাৰাৰুদ্ধ 560ৰো অধিক অপৰাধী। নন্দিতা শইকীয়া হত্যাকাণ্ড দোষী সাব্যস্ত ৰিণ্টু শৰ্মাক মৃত্যুদণ্ড আদালতৰ। বায়ুমণ্ডলত ভাৰতৰ তৃতীয় চক্ষু 6খনকৈ AYACS বিমানে নজৰ ৰাখিব শত্ৰুৰ গতিবিধিৰ ওপৰত। কাজলগাঁৱত সৌদ অসম ট্ৰাইবেল সংঘৰ প্ৰতিবাদ। শ্ৰী শ্ৰী আৰ্ট খেলুৱৈ নামঘৰৰ প্ৰৱেশ পথৰ কৃষ্ণচূড়াৰ মনোৰম দৃশ্যত মুক্ত ভক্ত। নতুন ছিজনৰ পূৰ্বে ডাঙৰ সিদ্ধান্ত, অধিনায়কৰ পৰা পদত্যাগ অজিত কে ৰাহানেৰ। কেবিনেট বৈঠকত আধাৰ কাৰ্ড সন্দৰ্ভত লোৱা হ'ল বিধ সিদ্ধান্ত। চাওক আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ। আজি অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক। এই বৈঠকত অসম কেবিনেটে বহুকেইটা সিদ্ধান্ত গ্ৰহণ কৰে। বৈঠকৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেলযোগে এনে সিদ্ধান্তসমূহৰ বিষয়ে সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰি কৰা মতে কেবিনেটে আজি দীঘলী পুখুৰীৰ পৰা নুনমাটিলৈকে নিৰ্মাণৰ উৰণীয়া সেতুখন মহাৰাজা পৃথুৰ নামত নামকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেবিনেটে কেবিনেটৰ লগতে আধাৰ কাৰ্ড সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুযায়ী ৰাজ্যত এতিয়াৰ পৰা 18 বছৰৰ ওপৰত কোনো নাগৰিক নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব। অৱশ্যে অনুসূচিত জাতি জনজাতি চাহ জনগোষ্ঠীৰ লোকসকলে এই ক্ষেত্ৰত এই বছৰৰ ৰেহাই প্ৰদান কৰা হ'ব। অনুসূচিত জাতি জনজাতি চাহ জনগোষ্ঠীৰ কিছু লোকে এতিয়াও আধাৰ কাৰ্ড পাবলৈ বাকী থকাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সদৰি কৰে। আনহাতে বাকী জনজাতি গোষ্ঠীৰ মাজত যদি কোনো লোকে এতিয়াও আধাৰ কাৰ্ড লাভ কৰা নাই তেনেহ'লে ছেপ্টেম্বৰ মাহৰ ভিতৰত আবেদন কৰিব লাগিব। যদি ইয়াৰ পিছতো কোনো লোক আধাৰ কাৰ্ড নিৰ্মাণৰ পৰা বাদ পৰে তেতিয়া জিলা আয়ুক্তৰ ওচৰত আবেদন কৰিব লাগিব আৰু জিলা আয়ুক্তই সঠিক যোগ্যতা বিচাৰি এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব পাৰিব।
বিগত এটা বছৰত সীমান্তত বাংলাদেশী অনুপ্ৰৱেশৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। কেবিনেটত লগতে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট চমুকৈ IIM স্থাপনৰ বাবে কেন্দ্ৰীয় মোদী চৰকাৰে লোৱা পদক্ষেপৰ বাবে এক ধন্যবাদ প্ৰস্তাৱ গ্ৰহণ কৰে। কেবিনেটত আজি উৰিয়ামঘাটৰ উচ্ছেদ সন্দৰ্ভত আলোচনা কৰা হয়। এই উচ্ছেদ সফলতাৰ সম্পন্ন কৰাৰ বাবে বন বিভাগক ধন্যবাদ জনোৱাৰ লগতে এই ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে নাগালেণ্ড চৰকাৰক ধন্যবাদ জনায়। এই উচ্ছেদৰ পিছত উৰিয়ামঘাটত 12,000 বিঘা মাটিত বৃক্ষ ৰোপণৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপতো নাগালেণ্ড চৰকাৰৰ সহযোগিতা আহ্বান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত নতুনকৈ 3,14,773 গৰাকী হিতাধিকাৰীক নতুনকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে। লগতে কেবিনেটে লগতে 10টা ওপৰত হাইস্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ দক্ষতা বিকাশৰ বাবে টাটা নেলক আৰু অসম চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ সৈতে এক বুজাবুজিৰ চুক্তিত অনুমোদন জনোৱা হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখ কৰা মতে ডিজিটেল ইকনমি, আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এই সকলো দিশত এই প্ৰকল্পই সাঙুৰি ল'ব। মুঠ 600 কোটি টকাৰ এই প্ৰকল্পটোত টাটা নেলকৈ 75% আৰু অসম চৰকাৰে 25% অংশ বহন কৰিব। সিফালে প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীৰ অসম ভ্ৰমণ, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সন্দৰ্ভত প্ৰস্তুতিৰ বিষয়ে আলোচনাৰ বাবে কেবিনেট পুনৰ মিলিত হৈছে।